এক্সাম এছপাৰেণ্ট আছাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক বিএড এণ্ট্ৰেন্স এক্সাম লগতে ডিএলএড এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইণ্ডিয়ান পলিটিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। ইয়াৰে প্ৰথম ভাগটি ইতিমধ্যে আমি আগবঢ়ালোঁ, গতিকে সেই ভিডিঅ'টি যদি চোৱা নাই, আজিৰ ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, তাত গৈ চাই ল'ব পাৰিবা। আৰু লগতে আজিৰ ভিডিঅ'টিত আমি তাৰ পৰৱৰ্তী অংশটি আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহাচোন। Question number 1 সুধিছে, by which constitutional amendment the right to property is deleted from fundamental right? কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা ডিলিট কৰি দিয়া হৈছিল? That means নাইকিয়া কৰা হৈছিলে। এতিয়া আনসাৰটো হ'ব 44th Constitutional Amendment Act. So 44 নম্বৰ Constitutional Amendment Actৰ জৰিয়তে যিটো আমাৰ সম্পত্তিৰ অধিকাৰ আছিলে, সেই সম্পত্তিৰ অধিকাৰক কি কৰা হৈছিলে? ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আঁতৰাই দিয়া হৈছিলে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 2, হুইচ আৰ্টিকল টকিং এবাউট প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰিজ এক্সেট্ৰা? কোনটো আৰ্টিকলে শিশুসকলক ফেক্টৰীত কাম কৰাৰ পৰা প্ৰহিবিটেড কৰে? ডেট মিনছ বাধা আৰোপ কৰে। উত্তৰ হৈছে আৰ্টিকল 24। চ' আৰ্টিকল 24 কয় যে শিশুসকলক কেতিয়াও কিহত লগাব নালাগে? ফেক্টৰীত এজ এ ৱৰ্কাৰ বা এমপ্লয়মেণ্ট দিব নালাগে। নেক্সট কুৱেশ্যন নম্বৰ 3, বাই হুইচ কেছ পাৰ্লিয়ামেণ্ট গট দ্য ৰাইট টু এমেণ্ডমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ? কোনটো কেছৰ জৰিয়তে বা কোনটো কেছৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছক কি কৰিব পৰা হ'ল? সুপ্ৰিম কোৰ্টে এমেণ্ড কৰিব পৰা হ'ল। ফাণ্ডামেণ্টেল ৰাইটবোৰক এমেণ্ডমেণ্ট কৰিব পৰা হ'ল। কোনটো কেছৰ জৰিয়তে? আনচাৰ হৈছে কেশৱানন্দ ভাৰতী কেছ। চ' এই কেশৱানন্দ ভাৰতী যিটো কেছ আছিল, এই কেছটোৰ পৰাই আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহক এমেণ্ডমেণ্ট কৰিব পৰা হ'ল। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 4, ফ্ৰম হুৱেৰ দ্য আইডিয়া অফ DPSP ইজ বৰোড? যিটো নিৰ্দেশাত্মক নীতিৰ ধাৰণা বা DPSP, ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, এই ধাৰণাটো আমাৰ ভাৰতীয় সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হৈছিল, কোনখন সংবিধানৰ বা কোন দেশৰ পৰা অনা হৈছিলে আইডিয়াটো? উত্তৰ হৈছে আয়াৰলেণ্ড। চ' আয়াৰলেণ্ডৰ যিখন সংবিধান আছিল, সেই সংবিধানত DPSPৰ কনচেপ্টটো আছিলে বা DPSPৰ বিষয়ে আছিলে। তাৰ পৰাই আমাৰ ইণ্ডিয়ান সংবিধানত বা ইণ্ডিয়ান কনষ্টিটিউশ্যনত এই ধাৰণাটো অনা হৈছিল DPSP। মনত ৰাখিবা, আমাৰ ইণ্ডিয়াৰ যিখন কনষ্টিটিউশ্যন আছে, ইয়াত বিভিন্ন ধৰণৰ কিছুমান প্ৰভিজন, সেইবোৰ বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা অনা হৈছিলে, বৰো কৰা হৈছিলে। গতিকে তোমালোকে চাবা যে কোনটো আইডিয়া বা কোনটো কনচেপ্ট কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে। এই প্ৰশ্নবিলাক কিন্তু প্ৰায়ে পৰীক্ষাবোৰত আহি থাকে। চ' নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 5, হুইচ আৰ্টিকল টকিং এবাউট ছেপাৰেট জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ ইন দ্য পাব্লিক ছাৰ্ভিচ অফ দ্য ষ্টেট? চ' জুডিচিয়াৰীটোক যে আমাৰ এক্সিকিউটিভৰ পৰা ছেপাৰেট কৰিছে, এইটো কোনটো আৰ্টিকলত কোৱা হয়? আনচাৰ হৈছে আৰ্টিকল 50। চ' আৰ্টিকল নম্বৰ 50 কয় যে জুডিচিয়াৰীটো কি হয়? আমাৰ এক্সিকিউটিভৰ পৰা টোটেলি ছেপাৰেট হয়। চ' জুডিচিয়াৰী হৈছে এটা ইণ্ডিপেণ্ডেণ্ট, গতিকে ই কাৰো অধীনত নচলে আৰু ই এক্সিকিউটিভৰ বা লেজিছলেচাৰৰ পৰা কি হয়? ইণ্ডিপেণ্ডেণ্ট হয়, ছেপাৰেট হয়। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টছ? কোনটো আৰ্টিকলে সংবিধান সংশোধনীৰ কথা কয়? উত্তৰ হৈছে আৰ্টিকল 368। আৰ্টিকল 368 কিহৰ কথা কয়? সংবিধানখন এমেণ্ড কৰাৰ কথা কয়, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। চ' আমাৰ ইণ্ডিয়ান পলিটিৰ বিএড এণ্ট্ৰেন্সত এই যিবিলাক আৰ্টিকেল আছে, আৰ্টিকেলবিলাকৰ বিষয়ে মেক্সিমাম প্ৰশ্ন আহি থকা আমি দেখিবলৈ পাওঁ। কোনটো আৰ্টিকেলে কি কয়? গতিকে সেইখিনি কিন্তু গুৰুত্বপূৰ্ণ হয়। মই আগৰ ভিডিঅ'টিতো কৈছোঁ এই বিষয়ে। চ' তোমালোকে যিখিনি আমাৰ আৰ্টিকেল আছিলে ইম্পৰ্টেণ্ট, সেই আৰ্টিকেলসমূহ চাব লাগিব। কুৱেশ্যন নম্বৰ 7, হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰিলেটেড টু GST? কোনটো সংবিধান সংশোধনী GSTৰ লগত জড়িত? আনচাৰ হৈছে 101। তাৰমানে 101 নম্বৰ যিটো সংবিধান সংশোধন কৰা হৈছিলে, সেইটোত কিহৰ ওপৰত কোৱা যায়? GSTৰ ওপৰত আমি পাইছোঁ। আৰু GSTটো কেতিয়া আমাৰ ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এডিশ্যনেল ইনফৰমেশ্যন দিয়া হৈ আছে যে GST ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া অন 1 জুলাই 2017। 2017 চনৰ 1 জুলাই তাৰিখৰ পৰা আমাৰ ভাৰতত কি কৰা হৈছিল? GST ইণ্ট্ৰডিউচ কৰা হৈছিল। এই প্ৰশ্নটিও কিন্তু বিএড এণ্ট্ৰেন্সত আগতে আহিছে, গতিকে ইম্পৰ্টেণ্ট হয়।
নেক্সট এটা ইনফৰমেশ্যন দিয়া হৈ আছে যে ফুল ফৰ্ম অফ GST আমি GST কেতিয়াৰ পৰা ইন্ট্ৰডিউচ কৰিছে সেইটো গম পাইছোঁ লগতে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে কৰা হৈছে সেইটো ইতিমধ্যে গম পালোঁ কিন্তু GSTৰ ফুল ফৰ্মটো আমি জানিব লাগিব সেইটো হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স most important মনত ৰাখিবা goods and service tax ইয়াকে আমি short ফৰ্মত কি বুলি কওঁ GST বুলি কওঁ next question number 8 who is the supreme commander of the defense forces of India আমাৰ ভাৰতৰ যিকেইটা ডিফেন্স ফোৰ্স আছে কি হয় ইণ্ডিয়ান আৰ্মি আছে ইণ্ডিয়ান এয়াৰ ফোৰ্স আছে ইণ্ডিয়ান নেভি আছে এই ডিফেন্স ফোৰ্স বিলাকৰ সুপ্ৰিম কমান্ডাৰজন কোন হয় এই প্ৰশ্নটিও আহি থাকে পৰীক্ষাসমূহত গতিকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ যিকেইটা ডিফেন্স ফোৰ্স আছে তাৰ সুপ্ৰিম কমান্ডাৰজন হৈছে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া হৈছে ডিফেন্স ফোৰ্স বিলাকৰ সুপ্ৰিম কমান্ডাৰ মনত ৰাখিবা কোৱেশ্চন নম্বৰ 9 which article talking about veto powers of the president প্ৰেসিডেন্টৰ কিছুমান পাৱাৰ থাকে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টৰো তেনেকৈ কিছুমান পাৱাৰ আছে তাৰ ভিতৰত এটা উল্লেখযোগ্য পাৱাৰ হৈছে ভেটো পাৱাৰ আৰু এই ভেটো পাৱাৰটো কোনটো আৰ্টিকলত উল্লেখ আছে আনসাৰ হৈছে আৰ্টিকল 111 সো 111 নম্বৰ যেটো আৰ্টিকল আছে তাত কোৱা হয় যে প্ৰেসিডেন্টৰ ভেটো পাৱাৰ আছে তে ভেটো পাৱাৰ সমূহনো কেনেকুৱা ধৰণৰ বা কি ভেটো পাৱাৰ আছে সেইসমূহ আমি পিছলৈ আলোচনা কৰিম হিমান বেছি ডিটেইলছটো সাগে নাহে বিএড এন্ট্ৰেন্সত গতিকে আমি এতিয়া এট প্ৰেজেন্ট ভেটো পাৱাৰনো কোনটো আৰ্টিকলত আছে হেতুৰ বিষয়ে পঢ়িছো যদি প্ৰয়োজন হয় তেতিয়া হলে পিছত ইয়াৰ ওপৰত এটা ডিটেইল ভিডিও আমি লৈ আহিম ওকে নেক্সট question number 10 which schedule of Indian constitution talking about administration of tribal areas of northeastern state important question হয় যেহেতু নৰ্থ ইষ্টৰ বিষয় আছে যে আমাৰ সংবিধানৰ কোনটো শিডিউলত নৰ্থ ইষ্টাৰ্ণ ট্ৰাইবেল ষ্টেট সমূহৰ এডমিনিষ্ট্ৰেচনৰ কথা আছে আনসাৰ হৈছে 6 শিডিউল আমি সকলোৱে শুনি থাকো 6 শিডিউলৰ কথা সো 6 শিডিউলত কিহৰ বিষয় আছে এডমিনিষ্ট্ৰেচন অফ ট্ৰাইবেল এৰিয়াজ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট সমূহৰ এডমিনিষ্ট্ৰেচনৰ কথা আছে question number 11 to whom does the vice president of India submit his or her resignation letter আমাৰ ইণ্ডিয়াৰ যিজন ভাইস প্ৰেসিডেন্ট আছে তেওঁ নিজৰ ৰেজিগনেশ্যন লেটাৰখন কাৰ হাতত দিব লাগে বা কাক সাবমিট কৰিব লাগে উত্তৰ হৈছে দা প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ প্ৰেসিডেন্টৰ হাতত তেওঁ নিজৰ ৰেজিগনেশ্যন সাবমিট কৰিব লাগে question number 12 which part of Indian constitution deals with prime minister of India ইণ্ডিয়ান কনষ্টিটিউচনৰ কোনটো পাৰ্টে প্ৰাইম মিনিষ্টাৰৰ ওপৰত কয় বা প্ৰাইম মিনিষ্টাৰৰ পাৱাৰছৰ বিষয়ে কয় কেনেকৈ এপইণ্ট কৰিব লাগিব কাৰ ওচৰত তেওঁ ৰেজিগনেশ্যন লেটাৰ দিব তেওঁৰ টাৰ্ম কিমান হ'ব গোটেইখিনি সবিশেষ আমি কোনটো পাৰ্টত পাওঁ উত্তৰ হৈছে পাৰ্ট 5 সো আমাৰ সংবিধানৰ পাৰ্ট 5ত আমি পিএমৰ ওপৰত ডিটেইলছত পাম question number 13 who has the power to decide the number of judges in the Supreme Court সুপ্ৰিম কোৰ্টত টোটেল কেইজন জাজ হ'ব বা কিমান নাম্বাৰৰ জাজ থাকিব হেতু কোনে ডিসাইড কৰে উত্তৰ হৈছে দা পাৰ্লিয়ামেন্ট সো পাৰ্লিয়ামেন্টে ডিসাইড কৰিব যে সুপ্ৰিম কোৰ্টত কিমানজন জাজ থাকিব নাম্বাৰ অফ জাজেছ ইন সুপ্ৰিম কোৰ্ট এনে ধৰণৰ প্ৰশ্নসমূহে এন্ট্ৰেন্স সমূহত আহি থাকে গতিকে মনত ৰাখিবা question number 14 right to property is what kind of right important question হয় অলৰেডি এটো 2022 মেবি আহি গৈছে কোৱেশ্চনটো right to property is what kind of right আমি এক নম্বৰ কোৱেশ্চনটোত পাইছিলো যে right to property ফান্ডামেন্টাল ৰাইটৰ পৰা কি কৰা হৈছিল ডিলিট কৰা হৈছিল কে নম্বৰ এমেণ্ডমেন্টৰ জৰিয়তে 44th নম্বৰ যেটো এমেণ্ডমেন্ট কৰা হৈছিল তাৰ জৰিয়তে ফান্ডামেন্টাল ৰাইটৰ পৰা ইয়াক ডিলিট কৰা হৈছিল দ্যাট মিন্স আমি গম পালো যে এটো ফান্ডামেন্টাল ৰাইটটো কোনো কাৰণতে নহয় গতিকে এটো কি ৰাইট হ'ব কনষ্টিটিউচনেল ৰাইট বা লিগেল ৰাইট কনষ্টিটিউচনেল ৰাইট বুলিও আহিব পাৰে অপচনত লিগেল ৰাইট বুলিও আহিব পাৰে যেটো আহে হেতুত শুদ্ধ দিলেই হ'ল সো এতিয়া ৰাইট টু প্ৰপাৰ্টি বা সম্পত্তিৰ অধিকাৰটো বৰ্তমান কেনেকুৱা ধৰণৰ ৰাইট হয় কেনেকুৱা ধৰণৰ অধিকাৰ হয় কনষ্টিটিউচনেল ৰাইট বা সাংবিধানিক অধিকাৰ মনত ৰাখিবা question number 15 এটো 2021 ত আহিছিলে আই থিংক which article talking about union territories কোনটো আৰ্টিকলে ইউনিয়ন টেৰিটৰিজৰ কথা কয় আনসাৰ হৈছে আৰ্টিকল 1 to 4 আৰ্টিকল 1 ৰ পৰা 4 ৰ ভিতৰত যিখিনি আৰ্টিকল আছে সেইখিনিয়ে কিহৰ কথা কয় ইউনিয়ন টেৰিটৰিজৰ বিষয়ে কয় এটো আৰ্টিকল 1 বুলি কলেও ভুল নহয়
অ'কে, চ' আৰ্টিকল 1 কয় ইউনিয়ন টেৰিটৰিজৰ কথা। চ' এইখিনিয়ে আছিল ভিডিঅ'টিত। চ' আমি ইয়াত টোটেল 15টা ইণ্ডিয়ান পলিটিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ, আৰু যিখিনি কুৱেশ্যন আলোচনা কৰিছোঁ প্ৰতিটো কুৱেশ্যনেই কিন্তু ইম্পৰ্টেণ্ট হয়। ইয়াৰে বহুতকেইটা কুৱেশ্যন অলৰেডি 2022-23 চনত 24 চনত আহি গৈছে আমাৰ B.Ed এণ্ট্ৰেঞ্চত। গতিকে মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে পাৰিলে নোট ডাউন কৰি ল'বা। ইয়াৰ আগৰ ভিডিঅ'টিতো আমি খুবেই গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিছিলোঁ। যিসকলে চোৱা নাই, মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তাত গৈ চাই ল'ব পাৰিবা। আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালা তলত কমেণ্ট এটা কৰি জনাই দিবা, লগতে ভিডিঅ'টিত লাইক এটা কৰি দিবা। আৰু যিসকলে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটিও প্ৰেছ কৰি দিবা। থেংক ইউ ছ' মাছ।